চৰিত্ৰৰ ওপৰত মোৰ ঘৃণাৰ ভাৱ উদয় হৈছে। তোৰ ওপৰতে সকলো আশা ভৰসা, কিন্তু সাক্ষাৎ দেখিছ তই তোৰ ওপৰত কিমান অভিযোগ। ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হ। মহাৰাজ, মোক শাস্তি দিয়াৰ আগতে পুনৰ এবাৰ ভাবি চাওক মহাৰাজ, পুনৰ এবাৰ ভাবি চাওক। এই অভিযোগকাৰী অভিযোগ সত্যৰে অসত্য। প্ৰয়োজন নাই, শুন সমান, আজি মই তোক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি সহকাৰী সেনাপতি পদত কৰিলো নিয়োগ। আজিৰ পৰা তপন সিংহই হ'ব তান ৰাজ্যৰ প্ৰধান সেনাপতি। নালাগে মহাৰাজ, মোক সহকাৰী সেনাপতিৰ পদো নালাগে। যি কৌমাৰে দিনে নিশাই কেৱল উত্তৰ ৰাজ্যৰ হিতৰ মংগলৰ বাবে কাম কৰি আহিছো, সেই কৌমাৰকে আজি অসত্য কথাৰে অন্যায়ভাৱে প্ৰধান সেনাপতিৰ পদৰ পৰা পদচ্যুত কৰিলে। ইয়াৰ পৰিণামতি ভয়ংকৰ হৈ পৰিব মহাৰাজ। মনত ৰাখিব মহাৰাজ, ধৰ্মৰ সদায় জয়, ধৰ্মৰ সদায় জয়, ধৰ্মৰ সদায় জয় জয় জয়। ভৱিষ্যত আকৌ কিহৰ বিচাৰি? গতিকে আপুনি শনিতে আনি ৰাজ্যৰ বাহিৰত স্থান দিব লাগে। তোৰ মুখত এনে কথা শুনি পুৰা বৃদ্ধতে চলিব লাগিছে। ইমান সৰলমতি সুনীতিহতী তেনেস্থলত তই কিয় সুনীতিৰ অমংগল চিন্তা কৰিছ? তই পুৰতি মৰমৰ কন্যা, তই যদি মোক পিতৃ হিচাপে জ্ঞান কৰ তেনেহলে এই প্ৰস্তাৱ উঠাই নহলে ইহকাল পৰকাল নৰক যাতনা ভুগিব লাগিব। বুজিলো, ৰাজ্যৰ অন্য বিলাকৰ দৰে মোৰ পিতা মোৰ বিৰোধী। নালাগে সুনীতি ৰাণী ৰাজকাৰেঙত বাস কৰক। আদেশ দিয়ক মহাৰাজ, মই আজিয়ে বাহিৰ হৈ যাওঁ ৰাজঅন্তিকপুৰৰ পৰা। নাযাবা ৰাণী, ক্ষন্তেক অপেক্ষা কৰা। তোমাৰ ইচ্ছাকে মই পূৰ্ণ কৰিম। ৰাজ অন্তিকপুৰৰ বাহিৰত স্থান দিম। মহাৰাজ, আপোনাক আৰু যুক্তি দিবলৈ বাকী নাই। মনত ৰাখিব মহাৰাজ, সেনাপতি পদচ্যুত আৰু সুনীতিক ৰাজ অন্তিকপুৰৰ পৰা বাহিৰ কৰাৰ কাৰণে এদিন এই ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলি উঠিব। বিদ্ৰোহৰ অগ্নি জ্বলি উঠিব। মই নৈতিক পিছত আৰু ঘৰতে থাকিব নোৱাৰি।